বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা প্ৰসংগ এতিয়া প্ৰমোদ বড়ো বিপদত পৰিছে বিপদত পৰাৰ বাবে এপসু আগবাঢ়ি আহিছে এপসুৱে বিচাৰে ইউপিপিএলৰ সৈতে বিপিএফৰ মিত্ৰতা এপসু মানে ইউপিপিএল মানে এপসু উদালগুৰি ভেৰগাঁৱতে মন্তব্য হাগ্ৰামাৰ 2020ত মই আহ্বান জনাইছিল মিত্ৰতাৰ বাবে তেতিয়া মোৰ কথাত কোনেও গুৰুত্ব নিদিলে এতিয়া হঠাৎ কিয় বিপিএফক প্ৰয়োজন বুলি কৈছে হাগ্ৰামাই ইউপিপিএল মানে আপসু ইয়াৰ লিডাৰটো আপসু হয় সেইকাৰণে আমি আপসুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি জনাইছিলোঁ যে আমি ৰিজনেল পাৰ্টি হিচাপে বিপিএফ আৰু ইউপিপিএল একেলগে চৰকাৰ বনাইলে ভাল চিফ কোন হয় আপোনালোকৰ ইচ্ছা মই যে চিফ হ'ব লাগে সেইটো নহয় মই মুখেদিও কৈছিল কিন্তু সিহঁতে মানা নাই মোক এৰি পেলাই সেইফালে বিজেপি বা জিএছপি বা কংগ্ৰেছক লৈ পেলাই ইহঁতে চৰকাৰ গঠন কৰিছে মোক এৰি পেলাই মোক কোকৰাঝাৰত থৈ পেলাই ইহঁতে ৰাতি সেই লিলি হোটেলত যাই পেলাই চৰকাৰ বনাইছে আজি ৰাইজে এইটো পাহৰি যোৱা নাই ৰাইজে এইটো আজি পাহৰি যোৱা নাই মনত আছে এতিয়াও আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি ৰিজনেল হিচাপে একেলগে চৰকাৰ বনোৱাটো বেছি ভাল হ'ব বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা প্ৰসংগ এতিয়া প্ৰমোদ বড়ো বিপদত পৰিছে বিপদত পৰাৰ বাবে এপসু আগবাঢ়ি আহিছে এপসুৱে বিচাৰে ইউপিপিএলৰ সৈতে বিপিএফৰ মিত্ৰতা এপসু মানে ইউপিপিএল মানে এপসু উদালগুৰি ভেৰগাঁৱতে মন্তব্য হাগ্ৰামাৰ 2020ত মই আহ্বান জনাইছিল মিত্ৰতাৰ বাবে তেতিয়া মোৰ কথাত কোনেও গুৰুত্ব নিদিলে এতিয়া হঠাৎ কিয় বিপিএফক প্ৰয়োজন বুলি কৈছে হাগ্ৰামাই ইউপিপিএল মানে আপসু ইয়াৰ লিডাৰটো আপসু হয় সেইকাৰণে আমি আপসুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি জনাইছিলোঁ যে আমি ৰিজনেল পাৰ্টি হিচাপে বিপিএফ আৰু ইউপিপিএল একেলগে চৰকাৰ বনাইলে ভাল চিফ কোন হয় আপোনালোকৰ ইচ্ছা মই যে চিফ হ'ব লাগে সেইটো নহয় মই মুখেদিও কৈছিল কিন্তু সিহঁতে মানা নাই মোক এৰি পেলাই সেইফালে বিজেপি বা জিএছপি বা কংগ্ৰেছক লৈ পেলাই ইহঁতে চৰকাৰ গঠন কৰিছে মোক এৰি পেলাই মোক কোকৰাঝাৰত থৈ পেলাই ইহঁতে ৰাতি সেই লিলি হোটেলত যাই পেলাই চৰকাৰ বনাইছে আজি ৰাইজে এইটো পাহৰি যোৱা নাই ৰাইজে এইটো আজি পাহৰি যোৱা নাই মনত আছে এতিয়াও আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি ৰিজনেল হিচাপে একেলগে চৰকাৰ বনোৱাটো বেছি ভাল হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা